হয়, আমি আজি কলিয়াবৰৰ এখন প্ৰসিদ্ধ ঠাই শিলঘাট আৰু শিলঘাটৰ ওচৰত এটা ত্ৰিশূলধাৰী মন্দিৰ, সেই ত্ৰিশূলধাৰী মন্দিৰলৈ আমি আহিছোঁ। আৰু ইয়াৰ যি ব্ৰহ্মপুত্ৰৰ চুইযোৱা এই অঞ্চলটো এটা পাহাৰীয়া একে নিজান পৰিৱেশৰ ঠাই, যি ঠাইত আমি কেৱল ভক্তসকলে যে ত্ৰিশূলধাৰী মন্দিৰলৈ ইয়াত আহে সেনেকুৱাই নহয়, ইয়াত বিভিন্ন লোকৰ সমাগম হয়। আৰু ইয়াতে আছে আপোনাৰ ত্ৰিশূলধাৰী মন্দিৰ। সেই ত্ৰিশূলধাৰী মন্দিৰটোৰ আমি দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে এই ত্ৰিশূলধাৰী মন্দিৰ য'ত বিভিন্ন ভক্তসকলৰ সমাগম হয়। আৰু এই মন্দিৰতে ৰাইজে নিজৰ মনোকামনা প্ৰাৰ্থনা কৰি পেলাই ভগৱান শিৱক আৰাধনা কৰে। আৰু লগতে ইয়াত থকা বিভিন্ন প্ৰাকৃতিক যিটো সৌন্দৰ্য, ইয়াতে নামনিতে মন্দিৰটো, তাৰ ওপৰতে এখন দীঘলীয়া শাৰী লগা পাহাৰ, যি পাহাৰৰ বিভিন্ন গছ গছনি আছে। আৰু ব্ৰহ্মপুত্ৰৰ পাৰত শিলৰ মাজত বহি পেলাই আমেজ ল'ব পৰাকৈ ইয়াত ঠাইটুকুৰ তেনে নিজান আৰু শান্ত। আজি গৰমত আমি আচলতে বাছি লৈছিলোঁ যাতে আমি এনেকুৱা এটা ঠাইলৈ আহোঁ য'ত আমাৰ অলপ ভাল লাগিব। গতিকে মোৰ লগতে দিল্লীৰ পৰা অহা এজন বন্ধু আছিলে, তেওঁক লগত লৈ আহিলোঁ। আৰু আমি আজি ত্ৰিশূলধাৰীত উপস্থিত আছোঁ। আৰু ত্ৰিশূলধাৰীত ইয়াত আমি এই ত্ৰিশূলধাৰী মন্দিৰলৈ আহি পেলাই সেৱা আৰাধনা কৰিলোঁ। ইয়াতে ৰাইজৰ যথেষ্ট সমাগম হৈছে। ৰাইজে ইয়াতে ভোগ বনাই পেলাই বিভিন্ন প্ৰসাদ দিয়াৰ ব্যৱস্থাও আছে। ইয়াত বিয়া বাৰু হোৱাৰ এখন নটিচ বা জাননী পত্ৰও আমি দেখা পাইছোঁ। এয়াই ত্ৰিশূলধাৰী মন্দিৰ। আৰু এই ত্ৰিশূলধাৰী মন্দিৰত আমাৰ বিভিন্ন সময়ত দেখা যায় যে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰো সমাগম ঘটে, কাৰণ বিদ্যালয়সমূহে তেওঁলোকক ক্ষেত্ৰ পৰিভ্ৰমণৰ কাৰণে ইয়ালৈ আনে। আৰু ইয়াত থকা গছ গছনিবিলাকৰ বিষয়ে, ইয়াত থকা প্ৰাকৃতিক দৃশ্য আৰু বিভিন্ন ইয়াৰ সম্বলসমূহৰ সম্পৰ্কে তেওঁলোকক অৱগত কৰায়। আৰু লগতে তেওঁলোকে ইয়াৰ যিটো প্ৰাকৃতিক নৈসৰ্গিক দৃশ্য তাকো উপভোগ কৰে। গতিকে ত্ৰিশূলধাৰী মন্দিৰৰ এটা বিশেষত্ব আছে যে এই অঞ্চলটোলৈ যথেষ্ট পুৰণি দিনৰ পৰাই মানুহৰ সমাগম ঘটি আহিছে। আৰু এই ব্ৰহ্মপুত্ৰৰ নদীৰ দৃশ্য ভোগ কৰাৰ লগতে ইয়াত যিটো জল পৰিবহণ বিভাগে এটি জল পৰিবহণ পথৰো ইতিমধ্যে কাৰ্যসূচী হাতত লৈছে, য'ত হয়তো অদূৰ ভৱিষ্যতে যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। এতিয়া বিভিন্ন গছ গছনি আবৃত এই শাৰীকে থকা পাহাৰৰ মাজত বিভিন্ন গছৰ পৰ্যবেক্ষণ কৰা হয়। ইয়াত অহা বিভিন্ন পৰ্যটকে বা ক্ষেত্ৰ ভ্ৰমণ কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত ক্ষেত্ৰ ভ্ৰমণ কৰে। আৰু গছ গছনিৰ বিষয়ে তেখেতসকলে জ্ঞান আহৰণ কৰিবৰ কাৰণে ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভূমিকাত উপস্থিত হয়। আৰু এটা খুবেই ভাল লগা দৃশ্য, আমি যথেষ্ট ভাল পাইছোঁ আহি পেলাই ইয়াত। আৰু ইয়াত শিলঘাটত যি অশোকাষ্টমী এটা মেলা ইতিমধ্যে হৈ গৈছে কিছুদিনৰ আগতে, সেই অশোকাষ্টমী মেলালৈও বিভিন্ন ঠাইৰ পৰা অসমৰ বা বাহিৰৰ পৰা বিভিন্ন লোক আহে। ইয়াত এটি জুট মিলো আছে কাষতে, য'ত জুট মিলত ইয়াত বস্তা তৈয়াৰ কৰা হয় আৰু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়। মৰাপাটৰ মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰা হয়। গতিকে এনে এক ঐতিহ্যপূৰ্ণ আৰু মনোৰম ঠাইলৈ আহি পেলাই আমি অতি ভাল লাগিলে। আৰু মই আপোনালোকক এই পৰ্যবেক্ষণটোৰ লগতে এটি মন্তব্য আগবঢ়াব বিচাৰিম যে ইয়াত বনভোজস্থলী হিচাপে গ্ৰহণ কৰি পেলাই বহুতো বনভোজত পৰ্যটকৰ সমাগম ঘটে। আৰু তেওঁলোকৰ সমাগম ঘটাৰ সময়ত আমি বিভিন্ন সময়ত শুনিবলৈ পাওঁ যে এই অঞ্চলটোত ৰাতি বিয়লি সময়টো অলপ বেছি অসুবিধাজনক, কাৰণ ইয়াত পাৰতে নদীখন আছে, নদীত পানী যথেষ্ট গভীৰতালৈকে আছে কাষতে। আৰু তাৰোপৰি ইয়াত যিটো হাবি অঞ্চল, এই হাবি অঞ্চলত জীৱ জন্তুৰ বাসস্থল। গতিকে ইয়াত হাতী, আনকি অলপ কিছুদিন আগতে আমি বাঘৰ বিচৰণথলী হিচাপেও ইয়াত পৰিচয় লাভ কৰিছে ঠাইটুকুৰ। গতিকে বহুত অটব্য হাবিৰ ভিতৰলৈ সোমাই যোৱাটো বা পাহাৰৰ ওপৰলৈ উঠি যোৱাটো আচলতে অলপ বিপদসংকুল কথা। গতিকে সেই ক্ষেত্ৰত লক্ষ্য ৰাখি পেলাই ছাত্ৰ ছাত্ৰীসকলক নিজৰ তত্ত্বাৱধানত যাতে পৰ্যবেক্ষণৰ সুবিধা কৰা হয়, তাৰ কাৰণে আমি কিছু পৰ্যটক বা ক্ষেত্ৰ ভ্ৰমণক অহা দলসকলক আমি অৱগত কৰা হয় বা তেওঁলোকক জনোৱাটো উচিত। আৰু এই প্ৰাকৃতিক পৰিৱেশত অধ্যয়ন কৰাৰ এটাই লক্ষ্য থাকিব লাগে, সেইটো হ'ল যে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগে। আৰু প্ৰকৃতিক ভাল পাবলৈ শিকিবলৈ হ'লে এনেকুৱা প্ৰাকৃতিক ক্ষেত্ৰ কিছুমানে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা বীজ ৰোপণ কৰে, য'ত তেওঁলোকে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হৈ পৰে। আৰু সেই দায়বদ্ধতাত গছ গছনি থাকিব লাগিব, প্ৰকৃতিৰ সংৰক্ষণ হ'ব লাগিব, এই কথাবিলাকো তেওঁলোকৰ জ্ঞাত হয়। গতিকে এই গোটেই কথাখিনি আমি অৱগত কৰিবৰ কাৰণে ইয়াত বনভোজস্থলীয়ে কওক বা এটা পৰ্যটকৰ ক্ষেত্ৰ হিচাপে কওক অথবা ইয়াত ভক্তসকলৰ সমাগমৰ কাৰণে হওক, সকলো ফালৰ পৰা এই ঠাইটুকুৰ
অদূৰ ভৱিষ্যত যথেষ্ট এটা উন্নত পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ সম্ভাৱনীয়তা আছে। আৰু এই সম্ভাৱনীয়তা থকা ঠাইটুকুৰত আজি আহি আমি উপস্থিত অসমৰ এটা ঐতিহ্যপূৰ্ণ ঠাই, য'ত আগতে যেতিয়া কলীয়াভোমোৰা দলং হোৱা নাছিল তেতিয়া এই ব্ৰহ্মপুত্ৰৰ পানী মাজতেই ইয়াৰ পৰা উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা পানপুৰ ঘাটলৈকে ফেৰী চলাচল আছিলে। আৰু বৰ্তমান সেইটো ব্যৱস্থা নাই যদিও অদূৰ ভৱিষ্যতে নিশ্চয় ইয়াৰো গঢ় লৈ উঠিব বুলি আমি সম্ভাৱনা এটা দেখা পাইছোঁ। গতিকে পৰ্যটন ক্ষেত্ৰ হিচাপে এই স্থলীটোক উন্নত কৰিলে নিশ্চয় সকলোৱে উপকৃত হ'ব বুলি। সেই শিলঘাটৰ মা কামাখ্যা মন্দিৰলৈ আহিছিলোঁ আৰু মা কামাখ্যা মন্দিৰৰ দৰ্শনৰ কাৰণে আমি প্ৰৱেশ কৰিছোঁ মন্দিৰভাগলৈ। আৰু অসমৰ এটা ঐতিহ্য পীঠ কামাখ্যা মন্দিৰত আমাৰ শিলঘাটত অৱস্থিত কলীয়াবৰৰ এটি অতি পুৰণি পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰটোলৈ আমি আহিছিলোঁ। আৰু আজিৰ দিনটোত আমাৰ লগতে কিছুবোৰ বন্ধু ডিব্ৰুগড়ৰ পৰা অহা, দিল্লীৰ পৰা অহা আৰু গুৱাহাটীৰ পৰা অহা, আমি তেওঁলোকক মই আমাৰ অঞ্চলটোত অহাৰ কাৰণে এই মন্দিৰলৈ লৈ আহিছিলোঁ দেখুৱাবৰ কাৰণে। আৰু শক্তিপীঠৰ এই ঠাইটুকুৰত তেখেতসকলে সেৱা প্ৰাৰ্থনা জনালে, আমিও সেৱা প্ৰাৰ্থনা জনালোঁ, মাৰ আশীৰ্বাদ ল'লোঁ যাতে সকলোৰে দিনবোৰ ভাল হওক আৰু আমাৰ সদায় মাৰ কৃপা থাকক। ইয়াতে আমাৰ বিভিন্ন মা দুৰ্গাৰ বিভিন্ন ৰূপৰ দৰ্শন পোৱা যায়, কালী, তাৰা, পুৰুষী, ভুৱনেশ্বৰী, চিহ্নমতা, ভৈৰৱী, আৰু ইফালে আছে ক্ৰমান্বয়ে নামবোৰ কমলা, ধূমাৱতী, বগলা, মাতংগী, এই মা কামাখ্যাৰ দৰ্শন। আৰু শিলঘাটৰ এই মা কামাখ্যাৰ দৰ্শনৰ পিছতে আমি ইয়াৰ পৰা ওলাই যাম। গতিকে খুবেই ভাল লাগিছে, এটা অতিকৈ ভক্তবৎসল লোকৰ সমাগমস্থলী এই মা কামাখ্যা শিৱ মন্দিৰ। ইয়াত যথেষ্ট ভক্তসকলৰ সমাগম ঘটিছে আৰু ইয়াত প্ৰসাদ বিতৰণৰ কাৰ্য সম্পন্ন হৈছে। ইতিমধ্যে ভোগ প্ৰদান কৰিছে আৰু ৰাইজে ভোগ গ্ৰহণ কৰিছে। ইয়াত বিভিন্ন লোকৰ সমাগম ঘটে প্ৰতিদিনেই, আৰু ইয়াতে ভক্তসকলৰ সেৱা প্ৰাৰ্থনাৰে মুখৰিত হয় মা দুৰ্গাৰ এই মন্দিৰ মা কামাখ্যা। আজি এই অঞ্চলটোত যথেষ্ট প্ৰভাৱ থকা এটি মন্দিৰ আৰু ইয়াত যথেষ্ট ভক্তিভাৱেৰে ৰাইজৰ সমাগম হয়। ইয়াতে মা কামাখ্যা মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে আমি ঐতিহ্যমণ্ডিত কিছু শিলালিপি আমি দেখিবলৈ পাওঁ। ইয়াৰ মুখতে সজাই থোৱা আছে এই শিলালিপিসমূহ শিলৰ চিহ্ন, কিছু পুৰণি ঐতিহ্য বহন কৰিছে। এয়া বান্দৰ আছেই, গতিকে এইটো যিহেতু পাহাৰ আৰু ইয়াৰ কাষতেই ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা দেখিবলৈ পোৱা যায়, ওচৰতে এতিয়া পাহাৰৰ টিলা। গতিকে ইয়াত আহি খুবেই ভাল লাগে, এটা অতি মনোমোহা দৃশ্যত মা কামাখ্যাই বিৰাজ কৰি আছে। আৰু ইয়াত আজি কিছু লোকৰ বিভিন্ন ঠাইৰ পৰা সমাগম ঘটিছে, য'ত ইয়াৰ ভিৰৰ মাজত আমি মা কামাখ্যা মন্দিৰ আজি দৰ্শন কৰিলোঁ আৰু খুবেই সুখী আমি, যথেষ্ট ভাল লাগিলে। আপোনালোকে কেতিয়াবা আহিব। ইয়াত 1745 খ্ৰীষ্টাব্দৰ ঐতিহ্যপূৰ্ণ ঠাই। এয়া চাওক, এতিয়া 1745 খ্ৰীষ্টাব্দত মা কামাখ্যা 1567 শ্ৰী শ্ৰী কামাখ্যা দেৱালয় 1445 খ্ৰীষ্টাব্দ আৰু শকৰ হিচাপত ইয়াত দিয়া আছে 1667 শকত স্থাপন কৰা। গতিকে আমাৰ কামাখ্যা মন্দিৰটো এটা শিলৰ ওপৰত অৱস্থিত আৰু ইয়াত যথেষ্ট লোকৰ সুন্দৰ সমাগমস্থলী, খুবেই ভাল লগা মনোমোহা দৃশ্য। যদি আপুনি মন কৰে দক্ষিণৰ ফালে দেখিব শাৰী শাৰী চাহ বাগিচা, কলীয়াবৰ চাহ বাগিচাৰ দৃশ্য, আৰু ইফালে শিলঘাট, মৰাপাট কলৰ শব্দও হয়তো মুখৰিত হয় মাজে সময়ে। আৰু ইয়াৰ উত্তৰ পাৰে মন কৰিলে বিশাল ব্ৰহ্মপুত্ৰ দুইমুনি শিলাক চুই গৈ আগবাঢ়ি গৈ আছে। এই ঐতিহ্যভাৱে পূৰ্ণভাৱে আৰু প্ৰাসংগিকক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াতে দুইমুনি শিলা, ব্ৰহ্মপুত্ৰৰ মাজত যি দুটি শিল, ঋষি কৌস্তভ আৰু কুমুদ দুয়োগৰাকী ঋষি আছে, যাক শিলত তেওঁলোকে শিল হৈ পেলাই ব্ৰহ্মপুত্ৰৰ মাজত আছে। সেই দুইমুনি শিলাক আমি ইয়াৰ পৰা দেখা নাপাওঁ, কিন্তু অলপ আগত গ'লে হয়তো দেখিম। গতিকে
এনেকুৱা এটি প্ৰসিদ্ধ ঠাই শিলঘাট মাক শ্ৰী শ্ৰী কামাখ্যা দেৱালয়। ধন্যবাদ।